নমস্কাৰ অসমবাসী ৰাইজ। বহুত দুখৰ খবৰ যে অসমৰ সম্পদ, অসমৰ গৌৰৱ মৰমৰ জুবিন দা আৰু আমাৰ মাজত নাই। সেয়েহে তেওঁৰ শ্ৰদ্ধাঞ্জলি শ্ৰদ্ধাঞ্জলিত আয়োজন কৰা হৈছে। তাৰে এটা ভিডিঅ' আপোনালৈ আগবঢ়ালে। নমস্কাৰ। মোৰ ঘৰত ফুল কাঞ্চি নাযায়। এয়া আমি মৰমৰ জুবিনদাৰ বাবে বগা ফুলৰ ব্যৱস্থা কৰি আছোঁ। ফুল ছিঙি আছোঁ আমি। ইয়াতে ৰিংকু, নিৰুৎপল আৰু মই আছোঁ। এনেকুৱা হঠাতে দাদা নহ'ব বুলি ভবা নাছিলোঁ। এতিয়া আমি দোকানত আহিলোঁ, ধূপ কিনি ল'লোঁ। আহি দেখা পালোঁ এয়া তলত জয় জুবিন দা লিখি আছে শলা চাকিৰে, আৰু দুই চাইডে শলা চাকি দিয়া হৈছে। সকলোৱে শলা চাকি দি আছে। আপোনালোকে যে দেখিছে চেণ্ডেল পিন্ধি কৰি আছে, এয়া মানে সজাই আছে। এতিয়ালৈ জ্বলোৱা হোৱা নাই। যেতিয়া জ্বলোৱা হ'ব চেণ্ডেল কোনো গ্ৰহণ নকৰে। এয়া ৰাতি হৈ গ'ল, ৰাতিও জ্বলাই আছে। আপোনালোকে দেখিছে এতিয়া কোনো ওচৰত থকা সকলে চেণ্ডেল পৰিধান কৰা নাই। জুবিন দাৰ ফটোখন এয়া চাওক। এতিয়া লাহে লাহে ৰাইজসকল আহি আছে। আগতে শুনিছিলোঁ মৰমৰ কণ্ঠশিল্পী জুবিন দা মঞ্চত আহি আছে বোলে, আৰু আজি কি শুনি আছোঁ এয়া প্ৰতীক নিউজত দিল্লীৰ পৰা গুৱাহাটীলৈ আহিছে। দিয়ক সেয়া জুবিন দা নহ'লেও কিন্তু প্ৰতীক অসমৰ অসমীয়াৰ মনে প্ৰাণে জীয়াই থাকিব। মই ভালকৈ কথাষাৰ ক'ব পৰা নাই, কিন্তু নেক্সট পাৰ্টত নিশ্চয় ক'ম।